আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিটো লোকসভা সমষ্টিত সংসদ ক্ৰীড়া মহোৎসৱ ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে আৰু অন্যান্য অঞ্চলৰ লগতে ভাৰতবৰ্ষৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিটো ৰাইজৰ সহযোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ সহযোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াতে সংসদ ক্ৰীড়া মহোৎসৱ আয়োজন কৰিছোঁ আৰু তাৰে আজি আপোনালোকে দেখিলে যে ছোৱালী শাখাৰ বিশেষকৈ আণ্ডাৰ-19 ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ল। এই খেলত সুন্দৰভাৱে আমাৰ খেলুৱৈসকলে খেল প্ৰদৰ্শন কৰিলে শৃংখলাবদ্ধভাৱে আৰু মই আশা ৰাখিছোঁ যেনেধৰণে তেখেতসকলে প্ৰতিটো পঞ্চায়তত আন্তৰিকতাৰে সহযোগ কৰি আমাক এই ক্ৰীড়া মহোৎসৱ সফল কৰাত যিখিনি অৰিহণা আগবঢ়াইছে তাৰ বাবে মই প্ৰতিগৰাকী সমষ্টিৰ খেলুৱৈ আৰু ক্ৰীড়া প্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।